that in presence of Indian Army and Army engineers, dewatering process will continue till we reach the logical conclusion. Our target to hold the 11 koti liter pani ami khattor pra uliabole. ইতিমধ্যে আমি 4টা মৃতদেহ উদ্ধাৰ কৰিছো 5 জন লোক মাইন্সৰ ভিতৰত থকা বুলি সন্দেহ কৰা হৈছে স্বাভাৱিকভাৱে 10 দিন হৈ যোৱাৰ পিছত তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলি আমি ক'ব লাগিব কেবিনেটে আজি আটাইকেইটা পৰিয়াললৈ 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে যাৰ আমি মৃত শৰীৰ পাইছো তেওঁলোকৰ পৰিয়াললৈ 10 লাখ টকা পাব আৰু যাৰ আমি মৃত শৰীৰ পোৱা নাই বা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা লাভ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা ন্যায়িক তদন্ত ঘোষণা কৰিছে সম্পূৰ্ণ নিৰপেক্ষভাৱে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টিস অনিমা হাজৰিকা এই গোটেই ঘটনাৰ তদন্ত কৰি 3 মাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দিব আৰু চৰকাৰে সেইমতে কাৰ্যসূচী গ্ৰহণ কৰিব কেবিনেটে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই গোটেই ঘটনাৰ ফৌজদাৰী অনুসন্ধান কৰিবৰ বাবে ক্ৰিমিনেল ইনকুৱাৰী কৰিবৰ কাৰণে এটা এসআইটি গঠন কৰিবৰ বাবে নিৰ্দেশ দিছে আৰু এই এসআইটিটোৰ কাম-কাজ জাষ্টিস অনিমা হাজৰিকা কমিটিয়ে মনিটৰ কৰে সাধাৰণতে আমি যেতিয়া এটা এসআইটি কৰো এই এসআইটিটোৰ কাম-কাজ ডিজিপিয়ে মনিটৰ কৰে কিন্তু এইবাৰ এই এসআইটিটোৰ কাম-কাজৰ মনিটৰিং কৰাৰ ক্ষমতা আমি যেটো ন্যায়িক আয়োগ ঘোষণা কৰিছো সেই ন্যায়িক আয়োগৰ হাতত অৰ্পণ কৰিছো আৰু এই ঘটনাৰ লগত জড়িত আটাইকে শাস্তি প্ৰদানৰ বাবে এই এসআইটিয়ে ব্যৱস্থা হাতত ল'ব আজি আমাৰ কেবিনেটত এইটো কথাও প্ৰতিবেদনত দিয়া হৈছে যে বহুতে কৈছে যে ৰেড হোমটো কেনেকৈ আমি যেতিয়া তাত পৰীক্ষা কৰিলো মাইনিংটো ক'ৰ পৰা হ'ল তেতিয়া দেখা গ'ল যে সেই অঞ্চলত 220টা এনেকুৱা কয়লাৰ খাদ আছে এই 220টা কয়লাৰ খাদ কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল তাক আমি স্যাটেলাইট দি পিছলৈকে ঘূৰি ঘূৰি গৈ থাকিব লাগিব অৰ্থাৎ 2000 আজি 25 চন আমি 20 চনৰ স্যাটেলাইট চাব লাগিব 18 স্যাটেলাইট চাব লাগিব 14 স্যাটেলাইট চাব লাগিব আৰু এটা সময়ত গৈ গৈ তাক টাইম ল্যাগ বুলি কয় এটা সময়ত এই মাইন্স কেটা কোন চনত কেতিয়া আৰম্ভ হৈছিল তাক স্যাটেলাইটৰ জৰিয়তে ধৰিব পৰা যাব আমি এই স্যাটেলাইট যিখিনি ডেটা সেইখিনি স্যাটেলাইট ডেটা কালেকশন কৰিবৰ বাবেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগক নিৰ্দেশ দিছে যাতে তেওঁলোকে বহুত সময়ত এনেকুৱা স্যাটেলাইট পিকচাৰ অসমৰ এজেন্সিৰ লগত নাথাকিব হয়তো ইছৰোৰ পৰা ল'ব লাগিব বহু সময়ত বিদেশী স্যাটেলাইটৰ পৰা এই জায়গাটোৰ ফটোবিলাক আমি টাইম লেগত গৈ ল'ব লাগিব অৰ্থাৎ পিছলৈ ঘূৰি গৈ আমি ল'ব লাগিব গতিকে এই 220টা মাইন্সৰ উৎপত্তিৰ বিষয়ে অধিক তথ্য জানিবৰ বাবে স্যাটেলাইটৰ সহায় ল'বৰ বাবে আমি ৰাজ্যৰ ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দিছো দ্বিতীয়তে সেন্ট্ৰেল মাইন প্লেনিং এণ্ড ডিজাইন ইনষ্টিটিউট তেওঁলোকৰ সহযোগত এই মাইনখিনি আমি কেনেকৈ পুতি পেলাব পাৰোঁ 220টা গাঁত আছে তাক পুতি পেলোৱাটো ইমান সহজসাধ্য নহয় আৰু এতিয়া আমি জানিব পৰা মতে মাজে মাজে জীৱ জন্তু খাদৰ তলত পৰি মৃত্যু হৈ থাকিছে সেইবাবে এই খাদখিনি আমি কেনেকৈ ফিল আপ কৰি দিব পাৰোঁ তাৰ বাবেও আমি সেন্ট্ৰেল মাইন প্লেনিং আৰু ডিজাইন ইনষ্টিটিউট লিমিটেডৰ সহায় ল'বৰ বাবে আমি আমাৰ বিভাগক নিৰ্দেশ দিছো উমৰাংস্বৰূপত আজি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা গ্ৰহণ কৰে